নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হয় গ্ৰামীণ বিকাশ সন্মিলন। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত এই সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ। ৰাজ্যসমূহত পঞ্চায়তী ৰাজ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে আৰু বিকাশৰ ধাৰা অক্ষুণ্ণ ৰখাৰ সংকল্প এই সন্মিলনত অসমৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে। কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ অধ্যক্ষতাত দুদিনীয়াকৈ সন্মিলনখন অনুষ্ঠিত হৈছিল। কালি আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী কমিশ্যনাৰকে ধৰি বিভিন্ন স্কিমৰ দায়িত্বত থকা বিষয়াসকলে অংশ ল'লে। দীঘলীয়া আলোচনা হৈছে যোৱাকালি, আৰু আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত দুগৰাকী ৰাজ্যিক মন্ত্ৰী, দুগৰাকী কেন্দ্ৰীয় চৰকাৰৰ আৰু লগতে কেইবাগৰাকীও উপমুখ্যমন্ত্ৰী কেইবাখনো ৰাজ্যৰ আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰাজ্যসমূহৰ উপস্থিত আছিল। তো বিস্তৃত আলোচনা হৈছে, থ্ৰেডবেৰ আলোচনা হৈছে, আৰু বিশেষভাৱে 1 জুলাইৰ পৰা 2 জুলাইৰ পৰা আৰম্ভ হ'ব। 2 জুলাইত আৰম্ভ কৰিব কেন্দ্ৰীয় মাননীয় মন্ত্ৰীগৰাকীয়ে তিৰুপতিৰ পৰা। 2 জুলাইত যি VBG-Ramji যিখন নতুন আঁচনি, মই ভাবোঁ যে সমাজ পৰিৱৰ্তনৰ কাৰণে, গাঁও পৰিৱৰ্তনৰ এটা ডাঙৰ আঁচনি হ'ব, এটা ডাঙৰ আহিলা হ'ব। পূৰ্বতে MGNREGA আছিল, এতিয়া আৰু MGNREGA নাথাকে, আৰু এইটো হ'ব 125 দিনীয়া, আগতে 100 days আছিল। আৰু ইয়াৰ জৰিয়তে প্ৰায় 318 ধৰণৰ গ্ৰামাঞ্চলত কাম কৰিব পৰাৰ সুবিধা আছে। সেইখিনিও বিস্তৃতভাৱে আজি 1 by 1 তেওঁলোকে আলোচনা কৰিছে। তো আমি কৈছোঁ যে কাৰণ ইলেকশ্যন বা ডিলিমিটেশ্যনৰ কাৰণে আমাৰ যোৱাবাৰ MGNREGAত অলপ আশা কৰা ধৰণৰ আমি ফলাফল আমি মানে লাভ কৰিব পৰা নাই, কিন্তু এইবাৰ আমি কৈছোঁ যে এলকেশ্যনটো যদি আমি বেছিকৈ পাওঁ, এতিয়ালৈকেতো এলকেশ্যন দিছেই 1929.70 কোটি, আৰু ৰাজ্য চৰকাৰেও দিছে। তাত বাজেটত আমি যিখিনি কৰিব লাগে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী নিজে এই ক্ষেত্ৰত উদ্যোগ লৈ আগবঢ়াই দিছে। আৰু ইয়াৰ উপৰিও এটা মিনিষ্ট্ৰিয়েল গোট এটা কৰি দিছে, যাতে আমি স্কিমবিলাক সম্পৰ্কত এটা ব্ৰেইন ষ্টৰ্মিং ছেশ্যন কৰি পেলাই কেনেধৰণৰ স্কিম ল'লে আমাৰ ৰাজ্যখন উপকৃত হ'ব আৰু ভিজিবল হ'ব কাম কাজবোৰ, তাৰ বাবে এখন কমিটি গঠন কৰি দিছিলে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু এই আঁচনিৰ উপৰিও ASRLM-ত আমি বহুতখিনি কাম কৰিছোঁ। আমাৰ ৰাজ্যখনত বহুত হৈছে। এতিয়া শেহতীয়াকৈ আপোনালোকে দেখিছে যে আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি 1 কোটি গছপুলি আমি ৰোপণ কৰিছোঁ। আৰু হয়, কিছু খুঁত থাকি গৈছে, তথাপি মহিলাসকলে যোগ দিৱসৰ দিনা, আন্তৰ্জাতিক যোগ দিৱসত অংশ লৈছে। এইখিনি ভালদৰে ভৱিষ্যতৰ দিনত প্ৰশিক্ষণ, এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আচলতে, সেইখিনি আমি কৰিব লাগিব। আৰু ইয়াৰ উপৰিও এটা ডাঙৰ এইটো এটা আমাৰ বিশেষ আঁচনি, মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে এই ক্ষেত্ৰত উদ্যোগ লৈছে যে লখিমী মিস্ত্ৰী, কাৰণ আমাৰ ইয়াত ইতিমধ্যে 22 লাখ প্ৰধানমন্ত্ৰী আৱাস